হাই এভৰিৱান, আজি আমি আলোচনা কৰিম ডেফিনিট ইণ্টিগ্ৰেলৰ ওপৰত। ডেফিনিট ইণ্টিগ্ৰেল আগতে তোমালোকৰ ইণ্টিগ্ৰেশ্যন উলিয়াইছিলা। ফাংচন এটা দিয়া থাকে, যেনে এনেকুৱাকৈ ধৰা এটা ফাংচন দিয়া আছিল, এইটো ফাংচন লৈছো এক্স কিউব দিয়া আছে, ইণ্টিগ্ৰেশ্যন এক্স কিউব ডি এক্স। মানে ইয়াত কি কৰি পৰিছে, ফাংচনটো এক্স কিউব দিয়া আছে আৰু ইণ্টিগ্ৰেশ্যন কৰিব দিছে উইথ ৰেচপেক্ট টু এক্স। এই ফাংচনটো ইণ্টিগ্ৰেশ্যন কৰোঁতে আমি কি কৰিছিলোঁ, এইটো এনেকৈ কৰিছিলোঁ। এক্স ইয়াত কি হয়, এক্স টু দি পাৱাৰ এন ফৰ্মুলা, গতিকে 3+1 মানে এইটো আহিব এক্স টু দি পাৱাৰ 4 ডিভাইডেড বাই 4 প্লাছ চি কনষ্টেণ্ট অফ ইণ্টিগ্ৰেশ্যন। চিটো হৈছে কনষ্টেণ্ট অফ ইণ্টিগ্ৰেশ্যন। এতিয়া কেনেকৈ থাকিব ডেফিনিট ইণ্টিগ্ৰেশ্যনৰ ক্ষেত্ৰত, তাৰমানে ইয়াত ভেলুবিলাক দিয়া থাকিব ইণ্টিগ্ৰেশ্যনত। মানে ধৰা এনেকুৱাকৈ দিয়া থাকিব, ইয়াৰ ফৰ্মটো হ'ব ডেফিনিট ইণ্টিগ্ৰেল ফৰ্মটো হ'ব এইটো এনেকুৱাকৈ। ইয়াত কি দিয়া আছে, ইয়াত এফ এক্স এটা ফাংচন দিয়া থাকিব আৰু ডি এক্সটো হৈছে ইণ্টিগ্ৰেশ্যন, যি সাপেক্ষে ইণ্টিগ্ৰেশ্যন। এই ফাংচনটো যদি এক্স থাকে তেনেহ'লে এক্স সাপেক্ষে ইণ্টিগ্ৰেশ্যন কৰিব লাগিব, যদি এইটো ৱাই থাকে তেনেহ'লে ৱাই সাপেক্ষে ইণ্টিগ্ৰেশ্যন কৰিব লাগিব এনেকুৱাকৈ। তাৰপিছত ইয়াত এটা লিমিট দিয়া আছে, লিমিটটো ভেলু দিয়া আছে, ইণ্টিগ্ৰেশ্যনৰ ভেলু। ইয়াত এ দিয়া আছে তলত আৰু ইয়াৰ ওপৰত দিয়া আছে বি দিয়া আছে। আৰু এইটো হৈছে এইটো লোৱাৰ লিমিট ইণ্টিগ্ৰেশ্যনৰ, এইটো হৈছে লোৱাৰ লিমিট আৰু এইটো হৈছে ওপৰতো হৈছে আপাৰ লিমিট, এইটো হৈছে আপাৰ লিমিট। এতিয়া আমি ইণ্টিগ্ৰেশ্যনটো কৰি এই ভেলুটো কেনেকৈ পুট কৰিম, এ আৰু বিৰ ভেলুটো, ইণ্টিগ্ৰেশ্যনৰ ভেলুটো। ফাৰ্ষ্ট ধৰা এফ এক্স ফাংচনটোক আমি ডি এক্স সাপেক্ষে ইণ্টিগ্ৰেশ্যন কৰি ৰিজাল্ট পালোঁ কেপিটেল এফ এক্স। আমি এফ এক্স ফাংচনটো ইণ্টিগ্ৰেশ্যন কৰিলোঁ উইথ ৰেচপেক্ট টু এক্স, ৰিজাল্ট পালোঁ আমি কেপিটেল এফ এক্স পালোঁ। এতিয়া এই কেপিটেল এফ এক্সত আমি ভেলুবিলাক পুট কৰিব লাগিব, ইণ্টিগ্ৰেশ্যনৰ ভেলু যি দিয়া থাকে। ইয়াত ইণ্টিগ্ৰেশ্যনৰ ভেলু দিয়া আছে, লোৱাৰ লিমিট এ দিয়া আছে, এইটো ইয়াত তলত আহিব এ, আপাৰ লিমিটটো ইয়াত আহিব। ঠিক আছে, এইটো আহি গ'ল। নেক্সট আমি কি কৰিম এতিয়া, প্লাছ কনষ্টেণ্ট অফ ইণ্টিগ্ৰেশ্যন চি, এইটো। নেক্সট কি কৰিম, আমি ইয়াত এক্সৰ ঠাইত এই এ আৰু বি ভেলুটো বহাই দিম। ফাৰ্ষ্ট আমি কি কৰিম, আপাৰ লিমিটটো মানে এক্সৰ ঠাইত আমি ফাৰ্ষ্ট কি লিখিম, এফ অফ বি, আপাৰ লিমিটটো ফাৰ্ষ্ট লিখিম। নেক্সট কি আহিব, মাইনাছ এফ অফ এ, এইটো হৈছে ৰিজাল্টটো। এইটো এনেকুৱাকৈ কৰিব লাগিব ইণ্টিগ্ৰেশ্যন, ডেফিনিট ইণ্টিগ্ৰেল। এনেকৈ ডেফিনিট ইণ্টিগ্ৰেশ্যন চল্ভ কৰিব লাগিলে এনেকুৱাকৈ চল্ভ কৰিব লাগিব ডেফিনিট ইণ্টিগ্ৰেল। ডেফিনিট ইণ্টিগ্ৰেলৰ ক্ষেত্ৰত এই চিটো নিদিলেও কথা নাই, এইটো হৈছে ইয়াত লাগিব, কিন্তু এইটো ডেফিনিট ইণ্টিগ্ৰেশ্যনৰ ক্ষেত্ৰত এই চিটো নিদিলেও কথা নাই, কনষ্টেণ্ট অফ ইণ্টিগ্ৰেশ্যনটো ইয়াত নিদিলেও কথা নাই। আৰু ইয়াত এটা ভেলু পাবা, এটা কনষ্টেণ্ট ভেলু আহিব ইয়াত 1 2 3 যিকোনো চল্ভ কৰিলে কনষ্টেণ্ট এটা ভেলু পাব। এইটো চিটো নিদিলেও কথা নাই, ইয়াত চিটো নিদিলেও কথা নাই ইয়াত। গতিকে এটা আমি ইণ্টিগ্ৰেশ্যন ফাৰ্ষ্ট চল্ভ কৰিম। ধৰা ইণ্টিগ্ৰেশ্যন এটা দিয়া আছে, 1 2 2 দিছে, এক্স টু দি পাৱাৰ 4 ডি এক্স, এইটো দিয়া আছে। ঠিক আছে, এইটো দিয়া আছে। ফাৰ্ষ্ট ইয়াত এফ এক্সৰ ঠাইত কিমান দিয়া আছে, এফ এক্সৰ ঠাইত দিয়া আছে এক্স টু দি পাৱাৰ 4। এৰ ঠাইত কিমান দিয়া আছে, এৰ ঠাইত দিয়া আছে 1 আৰু বিৰ ঠাইত দিয়া আছে 2, এইটো ৰিজাল্টটো দিয়া আছে। ফাৰ্ষ্ট আমি কি কৰিম, আগতে তোমালোকৰ ইণ্টিগ্ৰেশ্যন যেনেকৈ কৰিছিলা এইটো ক্ষেত্ৰত, এইটো ইণ্টিগ্ৰেশ্যন যেনেকৈ কৰিছে ছেইম আমি ফাৰ্ষ্টতে এইটো এক্স টু দি পাৱাৰ 4টো ইণ্টিগ্ৰেশ্যন কৰি ল'ম। এইটো কোনটো ফৰ্মত আছে, এক্স টু দি পাৱাৰ এন ফৰ্মত আছে, গতিকে ফাৰ্ষ্ট আমি এইটো ইণ্টিগ্ৰেশ্যন কৰি ল'ম। এক্স টু দি এন ফৰ্মলৈ কিমান, এক্স টু দি পাৱাৰ 5 ডিভাইডেড বাই 5, এইটো হ'ল। তাৰমানে এক্স টু দি পাৱাৰ 4ক আমি ইণ্টিগ্ৰেশ্যন কৰি ৰিজাল্টটো কিমান পালোঁ, এক্স টু দি পাৱাৰ 5/5 এইটো পালোঁ। তাৰপিছত আমি কি কৰিম, ইয়াত আপাৰ লিমিট আৰু লোৱাৰ লিমিট মানে ইণ্টিগ্ৰেশ্যনৰ ভেলুটো বহাই দিম। আপাৰ লিমিট কিমান আছে 2 আৰু লোৱাৰ লিমিট আছে 1, এইটো। নেক্সট আমি কি কৰিম, ইয়াত এক্সৰ ঠাইত আমি ফাৰ্ষ্ট কি কৰিম, আপাৰ লিমিটটো বহাই দিম। ইয়াত 1/5টো হৈছে কনষ্টেণ্ট, গতিকে এইটো আমি ইণ্টিগ্ৰেশ্যনৰ আগত লৈ আহিলোঁ। ইয়াত কি থাকিল এতিয়া, অকল এক্স টু দি পাৱাৰ 5, ইয়াত থাকিল 2, ইয়াত থাকিল 1। ঠিক আছে, 1/5 এইটো কনষ্টেণ্ট আগত আহি গ'ল। নেক্সট আমি কি কৰিম, আপাৰ লিমিটটো ফাৰ্ষ্ট বহাই দিম ইয়াত এক্সৰ ঠাইত, গতিকে এক্সৰ ঠাইত আমি আপাৰ লিমিট বহালে কিমান হ'ব, 2 টু দি পাৱাৰ 5 মাইনাছ লোৱাৰ লিমিট বহালে 1 টু দি পাৱাৰ 5, এইটো হ'ল। ঠিক আছে, গতিকে ইয়াত 1/5, গতিকে 2 টু দি পাৱাৰ 5 হ'লে ৰিজাল্টটো কিমান হ'ব, 2 টু দি পাৱাৰ 5ৰ এইটো কি আছে, 2 5টা পূৰণ হৈ আছে, 2 5টা পূৰণ কৰি দিয়া কিমান পাবা,
এইটো দুই পাঁচটা পূৰণ কৰি দিয়াৰ লগে লগে এইটো হ'ব কিমান 32 মাইনাছ 1 টু দি পাৱাৰ 5 মানে কিমান কোন গতিকে এইটো হ'ব 31/5 এইটো হ'ল ৰিজাল্টটো ঠিক আছে এনেকুৱা কৰিব লাগিব এইটো এক্সাম্পল আৰু এবাৰ বুজাই দিছো মই ফাৰ্ষ্ট কি দিয়া ৰাখিব তোমাক ডেফিনিট ইন্টিগ্ৰেলৰ ক্ষেত্ৰত ইন্টিগ্ৰেশনৰ ফৰ্মটো থাকিব এনেকুৱা ফৰ্মত দিয়া থাকিব ইন্টিগ্ৰেশন a to b fx dx এনেকুৱা ফৰ্মত দিয়া থাকিব তাৰ পিছত যদি আমি স্মল fx টো ইন্টিগ্ৰেশন কৰি দিম তেতিয়া হলে আমি ৰিজাল্টটো ধৰা ক্যাপিটেল fx পাইছো ক্যাপিটেল fx এইটো হ'ল ইন্টিগ্ৰেশনৰ ভ্যালুটো পালো মানে fx ক স্মল fx ক আমি ইন্টিগ্ৰেশন কৰিলো উইথ ৰেসপেক্ট টু x কৰি ৰিজাল্ট পালো কিমান ক্যাপিটেল fx তাৰ ইয়াৰ ইন্টিগ্ৰেশনৰ ভ্যালু দিয়া আছে ইন্টিগ্ৰেশনৰ ভ্যালু কি লোৱাৰ লিমিট দিয়া আছে a গতে তলত আহিব লোৱাৰ লিমিট আপাৰ লিমিট b আছে গতে এইটো ইয়াত আহিব এই c টো নিদিলে কথা নাই ডেফিনিট ইন্টিগ্ৰেলৰ ক্ষেত্ৰত c টো নিদিলে কথা নাই তাৰ পিছত আমি কি কৰিম এই x ৰ ঠাইত এই ভ্যালু বিলাক পুট কৰি দিম আমি ফাৰ্স্ট আমি কি আপাৰ লিমিটটো বহাম গতে x ৰ ঠাইত কিমান আপাৰ লিমিট বহালে কিমান হ'ব f of b minus f of a ঠিক আছে এই c টো দিব নালাগে ডেফিনিট ইন্টিগ্ৰেশনত এক্সাম্পলটোত কি দিছে যে ইন্টিগ্ৰেশন 1 to 2 x to the 4 dx মানে fx ফাংশনটো দিয়া আছে x to the 4 ইন্টিগ্ৰেশন কৰিব দিছে উইথ ৰেসপেক্ট টু x আৰু লিমিটৰ ভ্যালু বিলাক দিয়া আছে লোৱাৰ লিমিট 1 আপাৰ লিমিট 2 দিয়া আছে ফাৰ্স্ট আমি কি কৰিম আমি ডাইৰেক্ট এই লিমিটৰ ভ্যালুটো বহাই দিব নোৱাৰো ফাৰ্স্ট আমি কি কৰিম এই ফাংশনটো যি দিয়া থাকে সেইটো আমি ইন্টিগ্ৰেশন কৰি লম আগৰ নিচিনা x to the 4 আমি ইন্টিগ্ৰেশন কৰিলো ইন্টিগ্ৰেশন কৰি আমি পালো x to the 5/5 এইটো পালো তাৰ পিছত আমি ইয়াত লিমিটৰ কি ভ্যালু দিয়া আছে চাই লম ইয়াৰ লোৱাৰ লিমিট দিয়া আছে 1 গলে 1 টো ইয়াত লিখিলো আপাৰ লিমিট দিয়া আছে 2 গলে 2 টো ইয়াত লিখিলো তাত ইয়াত 1/5 টো যে কনস্ট্যান্ট হতে ইন্টিগ্ৰেশন এটো কি কৰিলো ইয়াৰ পৰা ওলাই আনিলো বা ইয়াত ৰাখি দিলো কথা নাই ইয়াত ডাইৰেক্ট ৰাখি দিব পাৰা ডাইৰেক্ট কৰিব পাৰা তো ইয়াত ওলাই আনিলো ওলাই আনি কি কৰিম আপাৰ লিমিটটো ফাৰ্স্ট বহাই দিম x ৰ ঠাইত আপাৰ লিমিটৰ ভ্যালু যি দিয়া থাকে গলে ইয়াত 2 দিয়া আছে গলে 2 to the power 5 হ'ল minus 1 to the power 5 গলে 2 to the power 5 মানে কিমান হ'ল 32 minus 1 এইটো থাকিল গতিকে এইটো সলভ কৰি আমি 31/5 এইটো থাকিল নেক্সট এটা তোমালোকক হোমৱৰ্ক দিছো এটা কৰিবা ইন্টিগ্ৰেশন 0 to 3 x to the power 7 dx এইটো এক্সাম্পল কৰিবা সেম এইটো নিচিনা ডেফিনিট ইন্টিগ্ৰেল এইটো কৰিবা এটা আৰু এটা এইটো এটা 1 to 4 যদি আছে 1 to 4 x to the power 9 dx এই দুটা কৰিবা এই দুটা এক্সাম্পল কৰিবা নেক্সট আমি কি কৰিম ইয়াত x to the power 4 এনেকুৱা ফাংশন দিয়া থাকিলে পাৰিবা যদি কি হয় যে দুটা ফাংশন যোগ হৈ থাকে তেতিয়া ইন্টিগ্ৰেশনটো আমি ডেফিনিট ইন্টিগ্ৰেল কেনেকৈ উলিয়াম আৰু এনেকুৱা দিয়া আছে ইন্টিগ্ৰেশন দিছে 0 to 1 দিছে এনেকুৱাকে তাৰ পিছত ইয়াত এনেকুৱাকে দিয়া আছে x square minus 1 এই ফাংশনটো এনেকুৱাকে দিয়া আছে তাৰ মানে fx ৰ ঠাইত মান কি দিয়া আছে x into x square minus 1 এইটো দিয়া আছে ফাংশনটো fx ৰ ঠাইত আৰু লোৱাৰ লিমিট 0 আপাৰ লিমিট 1 দিয়া আছে তো এইটো আমি সলভ কৰিলে কেনেকৈ কৰিম ফাৰ্স্ট আমি কি কৰিম এইটো সলভ যেতিয়া কৰিবা ফাৰ্স্ট এট লিখিলো এইটো ঠিক আছে তাৰ পিছত কি কৰা এই x টোৰে মাল্টিপ্লাই কৰি দিয়া তো এইটো কিমান হ'ব x cube minus x dx তাৰ পিছত আগতে আমি যেনেকৈ ইন্টিগ্ৰেশনটো সেপাৰেট কৰি দিছিলো ইয়াতো হেয়াকে ইন্টিগ্ৰেশন ফাৰ্স্ট আমি কি কৰিম 0 to 1 ফাৰ্স্ট x cube dx এইটো ইন্টিগ্ৰেশনটো লগাই দিলো তাৰ পিছত কি আছে মাইনাস ইন্টিগ্ৰেশন 0 to 1 x dx এইটো থাকিল নেক্সট আমি কি কৰিম x কিউবৰ ইন্টিগ্ৰেশন কৰিম x কিউবৰ ইন্টিগ্ৰেশন কৰিলে আমি কিমান পাম x to the power 4 divided by 4 আৰু ইয়াত লিমিটটো আমি বহাই দিম লোৱাৰ লিমিট 0 আপাৰ লিমিট 1 মাইনাস x ৰ ইন্টিগ্ৰেশন কৰিলে কিমান হ'ব x square by 2 এইটো থাকিল 0 to 1 এইটো হ'ল তাৰ পিছত ইয়াত x ৰ ঠাইত ভ্যালু বিলাক বহাই দিব লাগিল গতিকে প্ৰথমটো কিমান হ'ব ইয়াত 1 to the power 4 minus 0 divided by 4 এইটো থাকিল ফাৰ্স্ট মাইনাস ইয়াত কিমান হ'ব 2 ইয়াত থাকিব 1 square minus 0 এইটো থাকিল গতিকে এইখিনি সলভ কৰিলে আমি কিমান পাম 1/4 minus 1/2 তো এইখিনি এলসিএম কিমান হ'ব ইয়াত 4 আহিব 4 ৰ টুৰ এলসিএম 4 গতিকে ইয়াত কিমান হ'ব 1 আৰু ইয়াত মাইনাস 2 গতিকে এইটো হ'ব মাইনাস 1/4 যদি দুটা ফাংশন এনেকুৱাকে প্ৰডাক্ট হৈ থাকে তেতিয়া আমি ইন্টিগ্ৰেশন কৰিব লাগিলে এনেকুৱা কৰিব লাগিব এইটো সেম এনেকুৱা মেথড নেক্সট এটা আমি চাম যদি ইয়াত sin cos ফাংশন দিয়া থাকে sin ফাংশন দিয়া আছে বা cos ফাংশন দিয়া আছে তেতিয়া আমি ডেফিনিট ইন্টিগ্ৰেশন কেনেকৈ এপ্লাই কৰিম আৰু এবাৰ ইন্টিগ্ৰেশন দিছে 0 to
π/2 এইটো দিয়া আছে ভ্যালু ইয়াত লোৱাৰ লিমিট 0 দিয়া আছে আপাৰ লিমিট π/2 দিয়া আছে আৰু ফাংচনটো দিছে এইটো sin x dx ফাংচনটো sin x dx দিছে ফাংচনটো দিছে sin x গতিকে এতিয়া আমি এইটো ডাইৰেক্ট কৰিব পাৰো sin x ৰ আমি কি লাগিব ইন্টিগ্ৰেশন ফার্স্ট আমি কি কৰিম sin x ৰ ইন্টিগ্ৰেশন কৰে গতিকে sin x ক যদি x সাপেক্ষে আমি ইন্টিগ্ৰেশন কৰো কি হ'ব ইন্টিগ্ৰেশন ফার্স্ট মনত কৰা sin x কিহৰ ডেৰিভেটিভ sin x আছে cos x ৰ কিন্তু কি আছে cos x ৰ ডেৰিভেটিভ মাইনাস sin x গতিকে ইয়াত কি আহিব এটা মাইনাস cos x এইটো আহিব ঠিক আছে তাৰপিছত মাইনাসটো বাহিৰত আনি দিয়া তাৰপিছত এইটো এনেকৈ লিখি দিয়া cos x 0 to π/2 তাৰপিছত কি কৰা ইয়াত ভ্যালুটো বহাই দিয়া যি ভ্যালু দিয়া আছে x ৰ তাত cos x মানে কিমান হ'ব π/2 আপাৰ লিমিট মাইনাস cos 0 এইটো থাকে cos 0 নেক্সট এতিয়া cos π/2 কিমান cos 90 ডিগ্ৰী হৈছে 0 আৰু cos 0 1 এর মাইনাস প্লাস এইটো ৰিজাল্ট হৈছে 1 যদি সেম cos x ফাংচনটো যেনেকৈ সেম এনেকৈ কৰিব লাগিব cos x ক যদি আমি ইন্টিগ্ৰেশন কৰোঁ তেনে ৰিজাল্টটো কিমান পাম sin x পাম এইটো সেম এনেকৈ নেক্সট ইয়াত কিছুমান কি আছে প্ৰপাৰ্টিজ আছে এই প্ৰপাৰ্টিজ বিলাক মই তোমালোকক দিছিলো নোটছ বিলাকত প্ৰপাৰ্টিজ বিলাক আছে আৰু প্ৰপাৰ্টিজ বিলাক কি আছিল এইটো আছে প্ৰপাৰ্টিজ ইয়াত properties of definite integral property আছে তোমাৰ 6-7 মান property আছে first property to কি আছিল যে integration a to b fx dx equal to integration a to b ft dt তাৰ মানে ইয়াত আমি কি কৰিব পাৰো যদি ফাংচনটো এনেকুৱাকৈ দিয়া থাকে তেতিয়ালে এইটো x ৰ ঠাইত যদি আমি বেলেগ এটা ফাংচন পুট কৰো তো x ৰ ঠাইত t বা z যি কোনো লিখিলো এটো চেঞ্জ নহয় ইকুৱেল থাকে তাৰ মানে এনেকুৱা ধৰা ইয়াত কি দিছে ফাৰ্স্ট প্ৰপাৰ্টি মতে ফার্স্ট प्रॉपर्टी এই प्रॉपर्टी কথা কিন্তু বহুত ইম্পর্টেন্ট এই प्रॉपर्टी এপ্লাই কৰি অংক আহে পৰীক্ষাত মানে এইটো কি আহিব ইয়াত प्रॉपर्टीज মতে ইন্টিগ্রেশন a to b fx dx এনেকুৱা দিয়া আছে আমি এইটো प्रॉपर्टी মতে দেখাব লাগে এইটো মানে এইটো সেন্স নহয় ইয়াত যি কোনো বহালো একে থাকিব লিমিটৰ ভ্যালুটো সেম থাকে ইয়াত প্লাস আছে প্লাস এ হ'ব এটো কেনেকৈ প্রুফ কৰিব পাৰি লেট আমি ধৰি লব পাৰো যে x = t আমি ধৰিলো গতিকে dx দুই ফালে আমি ডেৰিভেটিভ কৰি দিলো কিমান পাম dx পাম আৰু ইফালে dt মানে এটো কেনেকৈ আহে যে আমি কি কৰিছো দুই ফালে ডেৰিভেটিভ কৰিছো উইথ ৰেসপেক্ট টু t এটো এনেকুৱাকৈ মানে এনেকুৱাকৈ ডেৰিভেটিভ কৰা যায় এটো আমি দুই ফালে ডেৰিভেটিভ কৰিছো উইথ ৰেসপেক্ট টু t গতিকে এটো কিমান হ'ব dx/dt আৰু dt of t মানে কিমান 1 তাৰ পিছত আমি কি কৰো যে dx = dt এটো হৈ গ'ল এনেকুৱাকৈ গতিকে dx ৰ ঠাইত কিমান আহিব dt আহিব গতিকে ইয়াত আমি এটো বহাই দিম লেফট সাইডটোত আমি কি বহাই দিম ইন্টিগ্রেশন এইটো দিয়া আছিল আমাৰ ইন্টিগ্রেশন fx dx দিয়া আছিল আৰু তাৰ আগতে আমি কি কৰিব লাগিব এই লিমিটটো চেঞ্জ কৰি ল'ব লাগে ইয়াত x ৰ ভ্যালু a দিয়া আছে t ৰ ভ্যালু কিমান হ'ব এইটো আমি কৰিব লাগে আমি লিখিব when x = a then t = a কাৰণ x যদি a হয় t = কিমান a হ'ব x = যদি b হয় then t = কিমান হ'ব b গতিকে এবাৰ ইয়াত কি আহিব ইয়াত a b সেম থাকিব x ৰ ঠাইত আহিব t গতিকে এইটো f of t আৰু dx ৰ ঠাইত আহিব dt এইটো সেম থাকে এনেকুৱাকৈ এইটো প্ৰপাৰ্টি মনত ৰাখিবা নেক্সট প্ৰপাৰ্টিটো কি দিছে নেক্সট প্ৰপাৰ্টিটো দিয়া আছে ইন্টিগ্রেশন a to b fx dx equal to minus integration b to a fx dx তাৰ মানে কি যদি ইন্টিগ্রেশনৰ লিমিটটো দিয়া থাকে a to b যে লোৱাৰ লিমিটটো a আপাৰ লিমিট b থাকে যদি এইটো লিমিটটো আমি কি কৰো যে লোৱাৰ লিমিটটো ওপৰত দিও আৰু আপাৰ লিমিটটো তলত দিও তেতিয়ালে ইয়াত ইন্টিগ্রেশনৰ সাইনটো কি হৈ যায় চেঞ্জ হৈ যায় ইয়াত পজিটিভ আছিল নেগেটিভ হৈ যাব তাৰ মানে ইয়াত আমি কি কৰিছো যে ইয়াত লোৱাৰ লিমিটটো আমি এইটো কি কৰিছো আপাৰ লিমিটত লিখিছো আৰু ইয়াৰ আপাৰ লিমিটটো লোৱাৰ লিমিট কৰি লিখিলো তেতিয়া কি হ'ব যে ইন্টিগ্রেশনৰ সাইনটো চেঞ্জ হৈ যায় পজিটিভ থাকিলে নেগেটিভ থাকিলে পজিটিভ হৈ যায় তাৰ পিছত 3 নম্বৰটো দিছে ইয়াত ইন্টিগ্রেশন a to b fx dx এনেকৈ দিছে তাৰ পিছত কি কৰিছে যে এই ইন্টিগ্রেশনটো দুটা ইন্টিগ্রেশনৰ যোগফল হিচাপে লিখিছে কি কৰিছে ইয়াত কন্ডিশন এটা দিয়া আছে কন্ডিশনটো কি আছে a less than c less than b তাৰ মানে এই c ৰ ভ্যালুটো কাৰ ভিতৰত থাকিব a আৰু b ৰ ভিতৰত থাকিব লাগিব ধৰা যদি a ৰ ভ্যালু আছে দিয়া আছে তোমাৰ এনেকুৱাকৈ ধৰা এইটোৰ ক্ষেত্ৰত কি হ'ব ইন্টিগ্রেশন a to b দিয়া আছে fx dx ইয়াত আমি কি লব লাগিব এটা নাম্বাৰ লব লাগিব এটো কি হ'ব লাগিব এনেকুৱাকৈ c টো লব লাগিব যাতে a আৰু b ৰ মাজত থাকে
ধৰা তোমাক এক্সাম্পল এটা দি দিছো এক্সাম্পলটো ধৰা এনেকুৱাকৈ দিছে ইয়াত দিছে 1 2 3 fx দিয়া আছে ইয়াত fx বুলি কৈছো ফাংচনটো fx দিয়া আছে যদি এনেকুৱাকৈ দিয়া থাকে আমি কি কৰিব লাগিব দুটা ফাংচনৰ যোগফল হিচাপে লিখিব লাগিব তে a এর ভ্যালু কিমান আছে ইয়াত 1 আছে b এর ভ্যালু কিমান আছে 3 তো 1 আৰু 3 এর মাজত কি আছে 2 মানে 2 আমি লব পাৰো এটো ফর্মুলা মতে কি লিখিব পাৰো 1 2 2 তাৰ মানে ফার্স্ট আমি কি কৰিম যে ইন্টিগ্ৰেশনটো কৰিম 1 to 2 লৈকে কৰিম fx ফাংচনটো ইন্টিগ্ৰেশন এটো কৰিলো নেক্সট আমি কি কৰিম 2 ৰ পৰা 3 লৈকে কৰিম ইন্টিগ্ৰেশনটো এটো গতিকে এইটো ইন্টিগ্ৰেশনক আমি এনেকুৱাকৈ দুটা ফাংচনত যোগফল হিচাপে লিখিব পাৰো এইটো প্ৰপাৰ্টিজ আছে আৰু এইটো 3 নম্বৰ প্ৰপাৰ্টিজ মতে হল এইটো আৰু 4 নম্বৰ প্ৰপাৰ্টিজ মতে কি দিছে যে 0 to a fx dx দিয়া আছে এনেকুৱাকৈ তেতিয়াহলে আমি কি কৰো এইটো প্ৰপাৰ্টি এপ্লাই কৰি কি কৰিব পাৰো যে ইয়াত যদি ফাংচনটো x দিয়া থাকে তেতিয়াহলে আমি কি কৰো ইয়াৰ পৰা আপাৰ লিমিটটো মাইনাস কৰিব পাৰো আপাৰ লিমিটৰ পৰা x টো মাইনাস কৰিব পাৰো এনেকুৱাকৈ লিখিব পাৰো 0 to a f a minus x এনেকুৱাকৈ লিখিব পাৰো ধৰা এনেকুৱা এটা ফাংচন আছে ধৰা এনেকুৱাকৈ দিছে যে ইন্টিগ্ৰেশন 0 to pi by 2 দিছে এত fx ৰ ঠাইত দিছে sin x dx এনেকুৱাকৈ দিছে এইটো আমি ডাইৰেক্টলি ইন্টিগ্ৰেশন কৰিব পাৰো যদি ডাইৰেক্ট ইন্টিগ্ৰেশন নকৰো তেতিয়ালে এনেকুৱাকৈ লিখিব পাৰো এইটো আমি ইয়াত যদি আমি প্ৰপাৰ্টি এপ্লাই কৰো তেতিয়ালে কি মান হ'ব এই প্ৰপাৰ্টি sin নম্বৰ প্ৰপাৰ্টি মতে কি হ'ব ইয়াত a minus x মানে sin pi by 2 minus x এইটো ইয়াত প্ৰপাৰ্টি 4 এইটো গতিকে এটা sin pi by 2 minus sin pi by 2 minus x sin pi by 2 minus x মানে কিমান হয় cos x তাৰ পিছত ইন্টিগ্ৰেশন কেনে কৰা কিমান হয় এনেকৈ প্ৰপাৰ্টি এপ্লাই কৰি ইন্টিগ্ৰেশন কৰিব পাৰি তাৰ পিছত কি আছে 5 নম্বৰ প্ৰপাৰ্টিটো কি আছে ইন্টিগ্ৰেশন -a to a fx dx দিয়া আছে ইয়াত কি কৰিছে ইয়াত দুটা কন্ডিশন আহিব তাৰ মানে ইয়াত ইভেন নম্বৰ অড নম্বৰৰ ক্ষেত্ৰত আহিব প্ৰুফটো আছে ৰবা এইটো প্ৰুফটো proof to দিছে এইটো চাও ইন্টিগ্ৰেশন -a to a fx dx ইকুয়াল -a to 0 মানে কি হয় -a আৰু +a এর মাজত কি আছে এটা ধৰা -a আৰু ইফালে আছে +a ইয়াৰ মাজত কি আছে 0 আছে গতিকে আগৰ 3 নম্বৰ প্ৰপাৰ্টি এপ্লাই কৰিলে আমি কি পাম যে এইটো হ'ব লাগে a less than c less than b এইটো হ'ব লাগে গতিকে ইয়াত কি হয় যে -a less than 0 less than a গতিকে এইটো আমি কি 3 নম্বৰ প্ৰপাৰ্টি মতে এনেকৈ ভাঙি দিব পাৰো যে -a to 0 fx dx plus 0 to a fx dx এনেকুৱাকৈ লিখিব পাৰো প্ৰপাৰ্টিজ মতে তাৰ পিছত আমি কি কৰিম যে ইয়াত x ৰ ঠাইত আমি t মাইনাস t পুট কৰিছো ধৰি লৈছো যে x equal to minus t গতিকে আমি ডেৰিভেটিভ কৰিলো দেন dx equal to minus dt পালো দেন যদি x equal to minus t হয় তেতিয়াহলে ইয়াত আমি কি কৰিব লাগিব এটো যেটো x ত আছে আমি কনভাৰ্ট কৰিব লাগিব t লৈকে গতিকে ফার্স্ট আমি কি x equal to minus a দেন t equal to কি মানে প্লাস a হ'ব x equal to যদি প্লাস a হয় তেনেহলে x equal to plus a হয় আমি এইটো পুট কৰিছো গতিকে ভ্যালুটো আমি এইটোত পুট কৰিম গতিকে প্ৰথমতে কি x equal to minus a ঠিক আছে x equal to minus a আমি কৰিলো তেতিয়াহলে t equal to কিমান প্লাস a হ'ল x equal to 0 তেনেহলে t equal to কিমান হ'ব 0 হ'ব গতিকে এইটো ভ্যালু নি ইয়াত বহাই দিলে কিমান পাম এইটো a to 0 হৈ গ'ল ইয়াত x ৰ ঠাইত কিমান আহি গ'ল minus t equal f of minus t itu minus dt গতিকে f of minus t property 2 মতে আমি কি কৰিব পাৰো property 2 to কি আছে property 2 মতে আছে ইন্টিগ্ৰেশন a to b fx dx এনেকুৱাকৈ থাকে যদি লিমিট আমি চেঞ্জ কৰিলো তেতিয়াহলে এইটো নেগেটিভ হৈ যায় b to a fx dx এনেকুৱাকৈ লিখিব পাৰো গতিকে এইটো সেম কোন এপ্লাই কৰিছে ইয়াত এট মাইনাস এটা আছে গতিকে মাইনাস টু চেঞ্জ কৰিব কাৰণে কি কৰিছে যে আপাৰ লিমিটটো কি কৰিছে লোৱাৰ লিমিট আনিছে লোৱাৰ লিমিটটো আপাৰ লিমিট মানে 0 to a কৰিছে a to ইয়াত কি হৈছে a to 0 হৈছে গতিকে 0 to a এইটো হৈ গ'ল গতিকে ইয়াত কি হ'ব তাৰপিছত নেক্সট কি কৰিছে যে x ৰ ভ্যালুটো চেঞ্জ কৰি দিছে এইটো প্ৰপাৰ্টি 1 মতে প্ৰপাৰ্টি 1 মতে কি কৰিব পাৰো যে ইয়াত কি হয় প্ৰপাৰ্টি 1 মতে কি হয় যে ইন্টিগ্ৰেশন a to b fx dx equal to integration a to b ft dt মানে সেন্স যদি x ৰ ভ্যালু আমি t ও লিখো তেনেহলে কি হয় লিমিটটো চেঞ্জ নহয় ইন্টিগ্ৰেশনটো চেঞ্জ নহয় এম থাকে এইটো মতে এপ্লাই কৰিছে দেন এইটো তাৰ পিছৰখিনি এইটো দুটা লগ কৰিলে এইটো হ'ব এইটো আৰু 6 নম্বৰ প্ৰপাৰ্টি মতে 6 নম্বৰ প্ৰপাৰ্টিটো কি আছে ইন্টিগ্ৰেশন a to b fx dx এইটো কি কৰিব পাৰো আমি প্ৰপাৰ্টি এপ্লাই কৰি যে a + b ইয়াত আমি কি কৰিব পাৰো যে এই দুটা লিমিট দুটা আমি যোগ কৰি তাৰ পৰা x টো মাইনাস কৰিব পাৰো হেনেকৈ এপ্লাই কৰিব প্ৰপাৰ্টি তাহলে যেতিয়া এক্সাম্পল কৰা যাব প্ৰপাৰ্টি কেনেকৈ ইউজ কৰিব লাগে এইবিলাক এটা ভালকৈ বুজিব এক্সাম্পল কৰি দিলে ক্লিয়াৰ হৈ যাব বস্তুখিনি যে
0 to twice a fx dx এইটো দিয়া আছে 0 to a fx dx plus 0 to a f twice a minus x dx এইটো দিয়া আছে ঠিক আছে এইটো প্ৰপাৰ্টি আমি এপ্লাই কৰিব লাগিলে ফাৰ্স্ট আমি কি কৰিম প্ৰপাৰ্টি 3 টো এপ্লাই কৰিম ইয়াত ফাৰ্স্ট আমি লেফট সাইড টো ধৰি লম 0 to twice a fx dx ফাৰ্স্ট আমি কি কৰিম 0 to twice a দিয়া আছে মানে ইয়াৰ মাজত কি আছে a এটা আছে মানে প্ৰথমতে প্ৰপাৰ্টি 3 মতে কি হয় যে a less than c less than b এনেকুৱা হ'ব লাগে তাৰমানে ইয়াত a ঠাইত আছে 0 তাৰ পিছত b ঠাইত আছে 2 আছে মানে ইয়াত কি আছে মাজত c ঠাইত a আছে আমি কি কৰিব পাৰো ফাৰ্স্ট আমি ইন্টিগ্ৰেশনটো কৰিব 0 to a লৈকে তাৰ পিছত আমি কৰিব পাৰো a to twice a এনেকুৱাকৈ গৈ এইটো এনেকুৱাকৈ ভাঙি দিলো তাৰ পিছত আমি কি কৰিম যে এইটো সেকেন্ডত আমি লিমিট ধৰি লম হেতু ইয়াত পুট কৰিম ফাৰ্স্ট আমি লেট x ইকুৱেল আমি twice a minus t লিখিলো এইটো আমি কি কৰিম ইয়াত পুট কৰি দিম x ৰ ঠাইত গতিকে এইটো লিমিট যেতিয়া x ইকুৱেল twice a minus t এইটো তুমি ডিৰাইভ কৰি দিয়া উইথ ৰেসপেক্ট টু কি কৰি দিয়া এইটো উইথ ৰেসপেক্ট টু t কিমান হ'ব dx equal to twice a constant আৰু এইটো কিমান minus dt ইয়াত আমি কি কৰিব লাগিব এই লিমিটৰ ভ্যালুটো চেঞ্জ কৰিব লাগিব কাৰণ এইটো x ত আছে এইটো আমি কনভাৰ্ট কৰিব লাগে t লৈকে গতিকে x ইকুৱেল যদি a হয় t ইকুৱেল কিমান হ'ব x ইকুৱেল a t ইকুৱেল কিমান হ'ব a x ইকুৱেল যদি 0 twice a হয় তেনেহলে t ইকুৱেল কিমান হ'ব x ইকুৱেল যদি twice a হয় t ইকুৱেল কিমান 0 t ইকুৱেল 0 হৈ গ'ল তাৰ পিছত ইয়াত ভ্যালুটো পঢ়াই দিছে এইটো কিমান হ'ব a to twice a fx dx equal to a to 0 মানে x ৰ ভ্যালু a হলে t ৰ ভ্যালু a গতে এটা গেল x ৰ ভ্যালু twice a t ৰ ভ্যালু 0 twice a 0 হৈ গ'ল তাৰ পিছত মাইনাস dt টো এটো হ'ব মাইনাস 2 হৈ গ'ল তাৰ পিছত ইয়াত x ৰ ভ্যালু twice a minus t তাৰ পিছত এটো কি হয় লিমিট টো চেঞ্জ কৰিব লাগে প্ৰপাৰ্টি 2 মতে যদি এটো আপাৰ লিমিট লোৱাৰ লিমিট আমি ইয়াত এটো যদি ইয়াত দিও আৰু এটো যদি ইয়াত মানে চেঞ্জ কৰি লিমিট আপাৰ লিমিট অত লোৱাৰ লিমিট আপাৰ লিমিট কৰিলে তেতিয়ালে এই সাইন টো চেঞ্জ হৈ যায় 0 to f of twice a minus t dt এটো গেল তাৰ পিছত এটো প্ৰপাৰ্টি 1 নম্বৰ মতে আমি কি কৰিব পাৰো ইয়াৰ t টো x ত লিখিব পাৰো তেতিয়ালে কি হয় ইন্টিগ্ৰেশনৰ ভ্যালু সেম থাকে চেঞ্জ নহয় এটো হল তাৰ পিছত আমি কি কৰিব পাৰো যে দুটা যোগ কৰি দিয়াৰ লগে কি পালো যে ইন্টিগ্ৰেশন 0 to fx dx এটো ঠাইতে আমি লিখিব পাৰো এটো এটা এইটোৰ ঠাইত দুটা কন্ডিশন আছে যদি f of twice a minus x equal to যদি পজিটিভ x হয় তেতিয়ালে কি হ'ব যদি f of twice a minus x equal to যদি পজিটিভ x হয় তেতিয়ালে কিমান হ'ব ইয়াত এইটো 0 to twice a এটো ৰাখিল 0 to twice a fx dx equal to আমি কি লিখিব পাৰো twice 0 to a fx dx এইটো লিখিব পাৰো যদি এইটো পজিটিভ fx হয় তেনেহলে এইটো ৰিজাল্ট আমি লিখিব পাৰো আৰু যদি এইটো যদি নেগেটিভ fx হয় তেনেহলে এইটো আমি লিখিব পাৰো 0 কাৰণ এইটো কি হৈ যাব তেতিয়া ইয়াত মাইনাস f এইটো এইখিনি প্ৰথমতে আমি এইখিনি সলভ কৰিলো ইয়াত 0 to twice a fx dx এইটো আমি সলভ কৰি কি পালো 0 to a fx dx plus ইয়াত নেক্সট আছে 0 to a f twice a minus x dx এটো কেনেকৈ ভাবে বুজাই দিছো যদি f of twice a minus x এইটো ৰিজাল্টটো যদি ক্যাপিটাল fx ক্যাপিটাল পজিটিভ fx যদি পাও আমি তেতিয়া হলে কি মান হ'ব ইয়াত f of twice a minus x অর্থাৎ কি হ'ব fx আই যাব মানে আমি কি লিখিব পাৰো এইটো ইন্টিগ্রেশন 0 to a fx dx plus ইন্টিগ্রেশন কি লিখিব পাৰো 0 to a fx dx মানে দুটা সেম হৈ গ'ল যোগ কৰি দিলে কিমান পাম twice ইন্টিগ্রেশন 0 to a fx dx এইটো হৈ যায় আৰু যদি f of twice a minus x equal to minus fx হয় যদি এইটো হয় f of twice a minus x equal to যদি minus fx হয় তেতিয়া হলে কিমান হ'ব তেতিয়া হলে কিমান আছিল আমাৰ ইয়াত আছিল 0 to twice a fx dx equal to ইয়াত কি হ'ব 0 to a fx plus 0 to a yet f of twice a minus x so minus fx to minus fx dx to কি হৈ যাব দুটা ক্যান্সেল হৈ যাব 0 এটো ৰিজাল্ট এনেকুৱা হয় এই প্ৰপাৰ্টি হাতটা ভাল মনত ৰাখিবা প্ৰপাৰ্টি এপ্লাই কৰিব কিছুমান এক্সাম্পল প্ৰপাৰ্টি এপ্লাই কৰি আহে প্ৰপাৰ্টি দিয়া একে প্ৰপাৰ্টিটো কি কৰিব লাগে প্ৰপাৰ্টি এপ্লাই কৰি আমি সলভ কৰিব লাগে তাৰে এটা এনেকুৱা এক্সাম্পল এটা লৈছো আৰু মই দিছিলো এক্সাম্পলটো এইটো এক্সাম্পল ইন্টিগ্রেশন 0 to pi by 2 sin x divided by root over sin x plus root over cos x
এনেকুৱাকৈ আছিল এইটো ৰুট অভাৰ আছিল ৰুট অভাৰ সাইন এক্স ডিভাইডেড বাই ৰুট অভাৰ সাইন এক্স প্লাছ ৰুট অভাৰ কছ এক্স এইটো কি কৰিছে ইউজিং প্ৰপাৰ্টিজ মানে প্ৰপাৰ্টি ইউজ কৰি সলভ কৰিব দিয়ে তেতিয়াহ'লে আমি কি কৰিব লাগিব এইটো ফাৰ্ষ্ট আমি ধৰি ল'ম লেট I equal to integration 0 to pi by 2 z এনেকৈ ইন্টিগ্ৰেশনটো আমি এনেকৈ ধৰি ল'ম এইটো দেখেন তাৰ পিছত আমি ইয়াত কোনটো প্ৰপাৰ্টি এপ্লাই কৰিম প্ৰপাৰ্টি 4 কি আছিল এনেকুৱা আছিল প্ৰপাৰ্টি 4 টো ইন্টিগ্ৰেশন 0 to a fx dx ইয়াত কি কৰা আছিল ইন্টিগ্ৰেশন 0 to a f e minus x এইটো আছিল প্ৰপাৰ্টি 4 তাৰমানে আপাৰ লিমিটৰ পৰা x টো মাইনাস কৰিব লাগে ইয়াত আমি সেম কৰিম এইটো 0 to pi by 2 থাকিল ইয়াত sin pi by 2 minus x divided by sin pi by 2 minus x য'ত x থাকে তাতে আমি আপাৰ লিমিটৰ পৰা x টো মাইনাস কৰিব লাগিব এইটো দেখিল নেক্সট সলভ কৰিলে এইটো কি হ'ব এইটো ৰুট অভাৰ sin pi by 2 minus x sin pi by 2 minus x মানে কিমান cos x আৰু sin pi by 2 minus x মানে cos x plus cos pi by 2 minus x মানে কিমান sin x dx ঠিক আছে আমি কি কৰিম ফাৰ্স্টত এইটো নাম্বাৰিং কৰিম 1 আৰু এইটো নাম্বাৰিং কৰিম 2 নেক্সট আমি কি কৰিম 1 plus 2 কৰি দিম 1 plus 2 কৰিলে কিমান হ'ব or 1 plus 2 implies কিমান পাম twice I equal integration কিমান হ'ব 0 to a ফাৰ্স্ট to দিয়া আছে to sin x plus এইটো দিয়া আছে plus integration 0 pi by 2 sorry 0 to pi by 2 cos x divided by cos x plus over sin x dx এইটো থাকিল নেক্সট আমি কি কৰিম দুটা ইন্টিগ্ৰেশন আমি যোগ কৰি একেলগে এটা ইন্টিগ্ৰেশনত লিখি দিম তো এইটো 0 to pi by 2 ইয়াত আমি এলসিএম কিমান হ'ব sin x plus root over এইটো থাকিল এলসিএম ওপৰত আমি এনেকৈ লিখিব পাৰোঁ এইটো আছে এইটো কেনসেল এটা ইন্টিগ্ৰেশন 0 to pi by 2 dx ওটাকে এইটো dx তো আমি ইন্টিগ্রেশন কৰিলে কিমান হ'ব x 0 to লিমিট তো বহাই দিয়া এটা থাকিব pi by 2 নে ইলিপস কিমান আছে তো আইছে তো ইয়াত আমাৰ i এর ভ্যালু লাগে তো i ইকুয়াল টু আমি কিমান পাম pi by 4 এইটো কইটাকে নেক্সট এটা তোমালোকক মই হোমৱৰ্ক দিম এইটো তোমালোকে নিজে কৰিবা একে এইটো নিচিনা সেম এনেকুৱা কৰিব লাগে yes integration 0 to 1 log 1 plus x divided by 1 plus x square dx here result to मैं लिखी दिसो result to किमान आइबो pi by 8 log 2 8 होइसे here दिया আছে integration 0 to 1 log 1 plus x divided by 1 plus x square dx और ये result होइसे এইটো এটা কৰিবা আছে নেক্সট এটা ভিডিওত লগ পাম আৰু আজিলৈ এই হ'ব